নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই অহা হ'ল 2024 HLC এক্সামৰ ছ'চিয়েল সায়েন্সৰ কোৱেশ্চন পেপাৰ হয় আৰু ইয়াৰ সাবজেক্ট কোড হৈছে C4 কোৱেশ্চন পেপাৰটো দেখি তোমালোকে একদম ভয় নাখাবা ইয়াত 4টা মিডিয়ামৰ আছে তে তোমালোকে তোমাৰ নিজৰ মিডিয়াম অনুযায়ী তোমালোকে সিলেক্ট কৰিবা আৰু সেইখিনি তোমালোকে পঢ়ি প্লাই এনসাৰবোৰ শুদ্ধকৈ কৰিবা তো মই আসামিজ মিডিয়ামৰ মই সিলেক্ট কৰিলো গটিকে মই আসামিজ মিডিয়ামৰ মই কোৱেশ্চনটো পঢ়ি আছো তলত দিয়া প্ৰশ্ন উত্তৰবোৰ শুদ্ধ উত্তৰটো বাছি উলোৱা তো ইয়াত 1 নম্বৰত আছে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব এইখাৰ কাৰ উক্তি আছিল আৰু কোনোবা ষ্টুডেন্ট ইংলিশ মিডিয়ামো থাকিব পাৰে গটিকে মই কৈ দিছো যে the United Bengal is a weak force the partition will destroy this weak unity whose quote was this so this right answer is the A number ভাৰতৰ সচিব হাৰ্ভাৰ্ড বিজলিৰ অৰ্থাৎ সেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া হাৰ্ভাৰ্ড ৰিজলি অপশন নাম্বার তো নাম্বার 2 আছে which of the following decisions were announced in the royal proclamations of Delhi on 12 December 1911 1911 চনৰ 12 ডিসেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোন কেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল অপশন নম্বৰ 1 আছে reunifications of Bengal বংগদেশৰ পুনৰ একত্ৰীকৰণ এটো হয় Number 2 has a shifting of the capital of India from Calcutta to Delhi. ভাৰতবৰ্ষৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰকৰণ হয় এটো হয় তাৰপিছত নম্বৰ 3 আছে the capital of Assam were again shifted to Shillong অসমৰ ৰাজধানী শিলঙলৈ পুনৰ স্থানান্তৰ হয় এটো হয় নম্বৰ 4 আছে the administration of Assam came under the chief commissioners অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যায় তো এটো হয় গতিকে ইয়াৰ অপচন নম্বৰ ডি হ'ব 1 2 3 4 এই চাৰিটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ইয়াৰ পিছত হল নম্বৰ 3 সত্যাগ্ৰহ কৌশল গান্ধীয়ে কোন দেশত প্ৰথমে প্ৰয়োগ কৰিছিল in which country did Gandhi first apply the techniques of satyagraha so the right answer is B number option B দক্ষিণ আফ্ৰিকা South Africa Number 4 আছে give me blood and I shall give you freedom this famous quote is attributed to which famous Indian leader মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোনজন বিখ্যাত ভাৰতীয় নেতা আছিল তো এটোটো একেবাৰে সহজ উত্তৰ তো ইয়াৰ শুদ্ধ এনসাৰটো হল আমি সকলোৱে জানো যে নেতাজী সুভাষ চন্দ্ৰ বোস the answer option number D is correct Number 5 হল প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হয় on which date was the direct action day observed so this right answer is option number A 16 August 1946 Number 6 আছে when was slavery banned in Assam অসমত দাগ প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল so ইয়াৰ শুদ্ধ উত্তৰটো হল option number B in 1843 Number 7 আছে the present revolt which took place in the year of 1861 is 1861 চনত সংগঠিত হোৱা কৃষক বিদ্ৰোহটো কি আছিল তো শুদ্ধ এনসাৰ হল ইয়াৰ অপশন নম্বৰ ডি ফুলগৰি ধাৱা Number 8 who led the revolt of the ethnic tribes of North Kasar in 1881 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি সম্বুধন ফংলুংচাই Number 9 আছে Assam Chhatra Sanmilan was formed in the year of অসম ছাত্ৰ সন্মিলন গঠিত হৈছিল ইয়াৰ একদম শুদ্ধ উত্তৰটো হৈছে 1916 চনত অপশন নম্বৰ এ তাৰ পিছত 10 নম্বৰত আছে where was the first medical college of north east india established উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰটো অপশন নম্বৰ ডি ইন ডিব্ৰুগড় তাৰ পিছত কোৱেশ্চন নম্বৰ 11 জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে নিম্নলিখিত কোন কেইজন সাহিত্যিকক জনা যায় which is the literatures mentioned below are known as Trimurti of Jonaki age একেবাৰে সহজ এনসাৰ জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে আমি হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালাক আমি গম পাওঁ গতিকে ইয়াৰ অপশন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ Number 12 আছে who wrote the Rajat Rangini কোনে ৰচনা কৰিছিল উত্তৰটো হ'ব অপশন নম্বৰ সি কলহনে Number 13 আছে
To which ethnic groups does the Khasi tribe Meghalaya belong? মেঘালয়ৰ খাছিয়া জনজাতি কোনটো নৃগোষ্ঠীৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, দ্য অষ্ট্ৰিক গ্ৰুপ, অষ্ট্ৰিক গোষ্ঠীৰ অন্তৰ্গত। Number 14, Chapsar Kut is a traditional festival of which state? Chapsar Kut কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰ অপশ্যন সি, মিজোৰাম। Chapsar Kut মিজোৰামৰ পৰম্পৰাগত উৎসৱ হয়। 15 নম্বৰত আছে হু ফাৰ্ষ্ট ইন্ট্ৰডিউচ প্ৰ'জ লিটাৰেচাৰ ইন আছামিজ? অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? তাৰ মানে অসমীয়া গদ্য সাহিত্যৰ জনক কোন? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, ভট্টদেৱ। নম্বৰ 16ত আছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নন ৰিনিউৱেবল ৰিচৰ্চ? তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? তোমালোকে অনবীকৰণযোগ্য সম্পদ কাক বোলে শিকিবা, আৰু তাৰ উদাহৰণ হ'ল অপশ্যন নম্বৰ বি, মিনাৰেল অইল, খনিজ তেল, যাক আমি বাৰে বাৰে ব্যৱহাৰ কৰিব নোৱাৰি। নম্বৰ 17ত আছে তলৰ কোনটো তৃতীয়ক বৃত্তিৰ অন্তৰ্ভুক্ত নহয়? শুদ্ধ উত্তৰ হ'ল চি নম্বৰ, মিনাৰেল ৰিচৰ্চ কালেকশ্যন, খনিজ সম্পদৰ আহৰণ। নম্বৰ 18ত আছে হুইচ ওৱান অফ দ্য ফলোয়িং এনিমেলছ ইজ এবাউট টু এক্সটিংক্ট? তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ল বৰটোকোলা। 19 নম্বৰত আছে তলৰ কোনটো সেউজগৃহ গেছৰ উদাহৰণ হয়? হুইচ অফ দ্য ফলোয়িং ইজ নট এন এক্সাম্পল অফ গ্ৰীণ হাউচ গেছ? চ' দ্য ৰাইট এনচাৰ ইজ অপশ্যন নম্বৰ ডি, অক্সিজেন। 20ত আছে এন এক্সাম্পল অফ লোকেল এনভাইৰনমেণ্টেল প্ৰব্লেম ইজ? পৰিৱেশৰ স্থানীয় সমস্যাৰ এটা উদাহৰণ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ। নম্বৰ 21ত আছে মাটিকালি হিচাপত পৃথিৱীৰ বৃহত্তম দেশ কোনখন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ৰাছিয়া। 22ত আছে হুইচ চি হেজ ছেপাৰেটেড ইন দ্য কণ্টিনেণ্টছ অফ এছিয়া এণ্ড আফ্ৰিকা? এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ৰেড চি বা লোহিত সাগৰ। 23ত আছে কাইৰো কোনখন দেশৰ ৰাজধানী হয়? কাইৰো ইজ দ্য কেপিটেল অফ হুইচ কাণ্ট্ৰি? দ্য এনচাৰ ইজ অপশ্যন নম্বৰ বি, ইজিপ্ট। এজ পাৰ দ্য Census of India 2011, what was the percentage of literacy rate in Assam? 2011 চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান শতাংশ আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 72.19%। 25ত আছে এজ ভাৰ দ্য 2011 census report the first class towns of Assam having the highest to gradually less population are? 2011 চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে কম জনসংখ্যাৰ অসমৰ প্ৰথম শ্ৰেণীৰ নগৰবোৰ হ'ল। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ এ, তাৰ মানে গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, তাৰপিছত হ'ল নগাঁও। Number 26ত আছে the first, second and third largest tribes of Assam on the basis of population size are gradually? জনসংখ্যাৰ ফালৰ পৰা অসমৰ প্ৰথম, দ্বিতীয়, তৃতীয় বৃহৎ জনজাতি কেইটা হ'ল ক্ৰমে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, বড়ো, মিচিং আৰু কাৰ্বি। Number 27, the longest national highway in Assam is? অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, নেশ্যনেল হাইৱে 37। Number 28ত আছে হুইচ ইজ দ্য লাৰ্জেষ্ট এগ্ৰ' বেছড ইণ্ডাষ্ট্ৰী ইন আছাম? অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল টি ইণ্ডাষ্ট্ৰী, অৰ্থাৎ চাহ উদ্যোগ। 29ত আছে which one of the following persons was member of the drafting committee of the Constitution of India? তলত উল্লেখ কৰা কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা সমিতিৰ সদস্য আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল সৈয়দ মোহাম্মদ সাদুল্লাহ, অপশ্যন নম্বৰ চি। Number 13ত আছে find out the features of the federal system of India from the alternatives given below. তলত দিয়া বিকল্পবোৰৰ পৰা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য বাছি উলিওৱা। তাৰ মানে আমাৰ বৈশিষ্ট্যকেইটা, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যকেইটা ইয়াৰ পৰা বাছি উলিয়াব লাগে। ৰোমান নম্বৰ 1ত আছে provision of separate constitution for the constituent states. অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা, এইটো নহয়। নম্বৰ 2ত আছে দ্বৈত নাগৰিকত্ব, ডুৱেল চিটিজেনশ্বিপ, এইটোও নহয়। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, বট 1 and 2 are incorrect, মানে 1 আৰু 2 উভয়ে অশুদ্ধ।
Number 31 আছে on which date is the UN Day celebrated? ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়? So right answer is option number B, 24th October. Number 32 আছে how many member states are there in the UNO at present? ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল option number B, 193. Number 33 আছে ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন? Who is the present Secretary General of the UNO? The right answer is Antonio Guterres. Number 34 আছে in the perspective of international organization and their headquarters find out the variance. আন্তৰ্জাতিক অনুষ্ঠানৰ সিবিলাকৰ মুখ্য কাৰ্যালয়ৰ পৰিপ্ৰেক্ষিতত অমিলটো বাছি উলিয়াব লাগে। ইয়াৰে প্ৰথমতে আছে উত্তৰ আটলান্টিক চুক্তি সংগঠন, এটো হল ব্ৰুছেলছ, এটো শুদ্ধ। ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ, ইয়াত আছে নতুন দিল্লী, এইটো ভুল হ'ব কাৰণ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ডুবাইত আছে। আৰু বাকী কেইটা দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংঘ কাঠমাণ্ডু, এইটো ঠিকে আছে, শুদ্ধ উত্তৰ। ডিত আছে ৰাষ্ট্ৰসংঘ নিউয়ৰ্ক, এইটো শুদ্ধ, গতিকে অমিলটো হৈছে অপশ্যন নম্বৰ বি। Number 35 আছে on the recommendation of which one of the following organs of the UNO does the General Assembly appoint the Secretary General? ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিম্নোক্ত কোনটো অংগৰ অনুমোদন ক্ৰমে সচিব প্ৰধানক নিয়োগ কৰে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, নিৰাপত্তা পৰিষদ, সিকিউৰিটি কাউন্সিল। নম্বৰ 36 আছে which of the following alternatives are characteristic of money? তলৰ কোনকেইটা বিকল্প মুদ্ৰাৰ বৈশিষ্ট্য? মুদ্ৰাৰ বৈশিষ্ট্য কি কি আমি চাওঁ এতিয়া। প্ৰথমত আছে সাধাৰণ গ্ৰহণযোগ্যতা, 2 নম্বৰত আছে পূৰ্ণ সাদৃশ্যতা, 3 নম্বৰত আছে তাৰল্য গুণ, 6 নম্বৰত আছে মূল্যৰ স্থিৰতা। গতিকে এই চাৰিটাই মুদ্ৰাৰ বৈশিষ্ট্য হয়, গতিকে আমাৰ অপশ্যন নম্বৰ ডিটো হ'ব শুদ্ধ। Number 37 আছে তলত দিয়া বিকল্পবোৰৰ পৰা মুদ্ৰাৰ মুখ্য কাৰ্য দুটা চিনাক্ত কৰা। মুদ্ৰাৰ মুখ্য দুটা কাৰ্য আমি চিনাক্ত কৰিব লাগে, কি কি আছে চাওঁ। প্ৰথম আছে মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম হয়, এইটো মুখ্য কাৰ্য। 2 নম্বৰ আছে মুদ্ৰাই সা সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে, এইটো শুদ্ধ হয়। ইয়াৰ শুদ্ধ উত্তৰবোৰ হ'ব অপশ্যন নম্বৰ এ, 1 and 2। 38 নম্বৰত আছে দ্য নেম অফ দ্য চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ইজ। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল অপশ্যন নম্বৰ চি, ভাৰতীয় ৰিজাৰ্ভ বেংক। 39 নম্বৰত আছে তলৰ কোনটো বাণিজ্যিক বেংকৰ কাৰ্য নহয়? হুইচ অফ দ্য ফলোয়িং ইজ নট ফাংচন অফ কমাৰ্চিয়েল বেংক? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, দ্য কমাৰ্চিয়েল বেংক ইছ্যুজ পেপাৰ কাৰেঞ্চি, মানে বাণিজ্যিক বেংকে কাগজী মুদ্ৰা ছপা কৰে। তো এই কামটো বাণিজ্যিক বেংকৰ কাৰ্য নহয়, গতিকে অপশ্যন ডি-টো হ'ব শুদ্ধ উত্তৰ। নম্বৰ 40 আছে হোৱাৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ নাবাৰ্ড চিটুৱেটেড? নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ইন মুম্বাই। নম্বৰ 41 আছে দ্য পিৰিয়ড কভাৰ্ড বাই দ্য ফাৰ্ষ্ট 5-year প্লান ইন ইণ্ডিয়া ইজ। ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাক সামৰি লোৱা কালছোৱা হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, 1 এপ্ৰিল 1951 to 31 March 1956। 43 আছে দ্য এক অফ দ্য লেচেনিং অফ দ্য ডিগ্ৰী অফ ষ্টেট কণ্ট্ৰল ইন দ্য ইকনমিক ছিষ্টেম অফ কাণ্ট্ৰি ইজ কল। দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলীকৰণ কৰা কাৰ্য কোৱা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লিবাৰেলাইজেশ্যন, অৰ্থাৎ উদাৰীকৰণ। নম্বৰ 44 আছে 43 নম্বৰত আছে দ্য এক্ট অফ লেচেনিং অফ দ্য ডিগ্ৰী অফ ষ্টেট কণ্ট্ৰল ইন দ্য ইকনমিক ছিষ্টেম অফ এ কাণ্ট্ৰি ইজ কল। দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলীকৰণ কৰা কাৰ্য কোৱা হয়। অপশ্যন নম্বৰ চি, উদাৰীকৰণ। তাৰে পিছত আছে নম্বৰ 44 ব্যক্তিগতকৰণ কি? ব্যক্তিগতকৰণ হ'ল ইয়াৰ অপশ্যন নম্বৰ এটো শুদ্ধ উত্তৰ, চৰকাৰী খণ্ডৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰা দিয়া নীতি। ইয়াৰে শেষৰ MCQৰ লাষ্ট কুৱেশ্যনটো হ'ল 45 নম্বৰ। দেশৰ মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰিলে আমি পাওঁ বাই ডিভাইডিং নেশ্যনেল ইনকাম বাই দ্য টোটেল পপুলেশ্যন অফ এ কাণ্ট্ৰি উই গেট। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, পাৰ কেপিটেল ইনকাম, অৰ্থাৎ জনমূৰি আয়। তো ইয়াতে MCQ 45টা MCQ ইয়াতে শেষ হ'ল। ইয়াৰ পিছৰখিনি মই কুৱেশ্যনকেইটা মই পঢ়ি পেলাই দেখুৱাই আছোঁ তোমালোকে চাই থাকিবা। 46 নম্বৰটো আছে স্বদেশী আন্দোলনৰ 4টা অৱদান চমুকৈ বৰ্ণনা কৰে। ইয়াত 4 নম্বৰ আছে। তাৰপিছত 47 নম্বৰটো আছে ভাৰত ত্যাগ আন্দোলনৰ এটি চমু বিৱৰণ দিয়া। এই আন্দোলনক কিয় আগষ্ট বিপ্লৱ বোলা হয়? তাৰপিছত 48 নম্বৰত আছে
অসমত 1857 আৰু 58 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা এইটো 4 মাৰ্কৰ 49 নম্বৰত আছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা এইটো নম্বৰ 5 মাৰ্কৰ ইয়াত আছে তাৰপিছত এইটো আছে আইন অমান্য আন্দোলনৰ অসমৰ ভূমিকা সম্পৰ্কে এটা খতিয়ান দাঙি ধৰা তাৰপিছত নম্বৰ 15ত আছে ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা তাৰপিছত এইটো নাইবা আছে অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা 51ত আছে সম্পদ বুলিলে কি বুজায় ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা তাৰপিছত নম্বৰ 52ত আছে মাটি প্ৰদূষণ বুলিলে কি বুজায় মাটি প্ৰদূষণৰ কাৰণবোৰ চমুকৈ বৰ্ণনা কৰা 53 নম্বৰত আছে মহাদেশীয় বিজ্ঞাপন সূত্ৰ অনুসৰি পৃথিৱী অৱস্থা আদিতে কেনে আছিল বৰ্ণনা কৰা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰপিছত ইয়াৰ অথবাত আছে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা ইয়াৰ সকলো হ'ল 5 মাৰ্কৰ তাৰপিছত আছে 54 নম্বৰ অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া 5টা প্ৰধান কাৰণ উল্লেখ কৰা ইয়াত নাইবা আছে অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবোৰ কি 55 নম্বৰৰ কুৱেশ্যনটো হ'ল অসমৰ এখন নক্সা মানচিত্ৰ আকাৰো তাত তলত দিয়াবোৰ যিকোনো দুটা নাম বহুৱা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু ইয়াত কি নাম মেনশ্যন কৰিছে তোমালোকে চোৱা এ নম্বৰত আছে ছফ্টৱেৰ টেকনলজি পাৰ্ক অৰ্থাৎ ছফ্টৱেৰ প্ৰযুক্তি পাৰ্ক এইটো আছে বৰঝাৰত গতিকে বৰঝাৰৰ জায়গাটো তোমালোকে মানচিত্ৰ আঁকি পেলাই মেনশ্যন কৰি দিলে হ'ল তাৰপিছত বি আছে এখন ৰাষ্ট্ৰীয় উদ্যান তোমালোকে যিকোনো ৰাষ্ট্ৰীয় উদ্যান সিলেক্ট কৰি পেলাই তোমালোকে জায়গাটো মেনশ্যন কৰি দিবা তাৰপিছত নম্বৰ চিত আছে 2011 চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ কম জনসংখ্যাৰ জিলাখন আটাইতকৈ কম জিলাখন হ'ল ডিমা হাছাও গতিকে ডিমা হাছাও তোমালোকে কোনখিনি আছে অসমৰ মানচিত্ৰ আঁকি তাত তোমালোকে বহুৱাই থৈ দিবা আৰু শেষৰ কুৱেশ্যনটো হৈছে নম্বৰ 56 যুক্তৰাষ্ট্ৰ বুলিলে কি বুজায় আৰু পৃথিৱীৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন কোনখন দেশত হৈছিল ইয়াৰ নম্বৰ আছে টোটেল নম্বৰ 3 আৰু ইয়াৰ এটা দিছে যে ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ তিনিটা মূল পাৰ্থক্য লিখা গতিকে তোমালোকে হঠাৎ নহবা ভয় নাখাবা তোমালোকে ভালকে প্ৰিপাৰেচন কৰা মেইন বুকখিনি তোমালোকে ভালকে ষ্টাডি কৰা তাৰপিছত ভালকে তোমালোকে এইখিনি হ'ল 2024ৰ কুৱেশ্যন পেপাৰ তাৰ আগৰ কুৱেশ্যন পেপাৰ মই যদি পাওঁ তেতিয়াহ'লে মই নিশ্চয় সলভ কৰি দিম অ'কে বাই বাই গুড নাইট থেংক ইউ অল